হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আকৌ লৈ আহিছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহক আমি আজি আস্থা ট্ৰেইনত অযোধ্যালৈ ৰাওনা কৰোঁ। প্ৰথমে আমি গোৱালপাৰা ষ্টেচনত গ'লোঁ, ট্ৰেইন ষ্টেচনত। তাৰ পৰা আমাক আদৰি নিলে, আস্থা ট্ৰেইন আহিব আৰু টিকট দিলে আৰু সকলোৱে আদৰিলে আমাক। এইবাৰ আৰু ট্ৰেইনখন আহি পালে আমি সকলোৱে জয় শ্ৰীৰাম উদ্বোধনেৰে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এই আস্থা ট্ৰেইন উঠিলোঁ। আৰু এনেকৈয়ে আমি সকলোৱে মিলিজুলি আনন্দ ফূৰ্তিৰে নাম কীৰ্তন কৰি গৈ আছোঁ। আৰু ৰাতি হ'লহি, এতিয়া নাস্তা আহি পালে। এনেকুৱা সুবিধা দিছে, নাস্তা, ভাত, তৰকাৰী খোৱাৰ, তাৰপিছত থাকিবলৈ কম্বল, গাৰু, গোটেইখিনি সুবিধা দিছে। ৰাতিপুৱা আকৌ ৰুটি চব্জি দিয়ে, 4টা বজাত আকৌ চাহ দিয়ে। এনেকৈ বহুত যিখিনি সুবিধা দিছে চৰকাৰে, বহুত ধন্যবাদ। আৰু লগতে আগলৈও থাকিল যাতে এনেকৈ আমি আকৌ পাওঁ, সেই আশাৰে এয়া গৈ আছোঁ। এওঁলোকে খানা খাই আছে আৰু মই এনেকৈ 3টা বজাত উঠি বহি থাকিলোঁ। ৰাতি পোহৰ হ'ল আৰু এয়া মোৰ লগত খুৰী আছে। ৰাতিপুৱা হ'ল আৰু অকণমান পিছত আমি যাই পাম আৰু গৈ পাই আপোনালোকক আৰু কথা পাতি আছোঁ। আপোনালোকক এনেকৈ চাই থাকক। আৰু আমি এনেকৈ ধেমালি ফূৰ্তিৰ মাজতে নাম কীৰ্তন আহি পালোঁ কাটৰা ষ্টেচন, মানে অযোধ্যা যাম। এইটো লাষ্ট ষ্টেচন দিয়ক। আমি গোৱালপাৰাৰ পৰা সকলোৱে আহি পালোঁ। हम लोग आ गया कटरा से, राम मंदिर कहाँ से आया है? गलपरा से। गलपरा डिस्ट्रिक्ट। तो बोलो जय जय श्री राम, जय जय श्री राम, जय जय श्री राम, जय जय श्री राम, জয় শ্ৰীৰাম। আৰু আমাক ইয়াতো কাটৰা ষ্টেচনতো আদৰিছে। এয়া ধুনীয়াকৈ পেণ্ডেল বনাই থৈছে, তাত বহিবলৈ সুবিধা দিছে। আৰু ইয়াৰ পৰা আকৌ বাছ দিছে য'ত কেম্পত লৈ যাব। সেয়া কেম্পত বাছত উঠিলোঁ। আহক যাওঁ। আৰু বাছত উঠিবলৈ গ'লোঁ, উঠিলোঁ। এয়া আমি বাছেৰে ৰাওনা কৰি আছোঁ। এয়া হ'ল সুৰজ নদী। এইখন নদীতেই ৰামচন্দ্ৰই অন্তৰ্ধান হৈছিলে, এইখন নদীত। বাৰু সেইখিনি পিছে পৰে চাম আৰু। এতিয়া আমি গৈ থাকোঁ য'ত নেকি আমাক থাকিবলৈ সুবিধা দিছে, তাতে আমি যাম এতিয়া। বাছৰ পৰা নামিম আৰু আমি বাছৰ পৰা নামিলোঁ। এয়া বেডিং পত্ৰ লৈ আমি জেগালৈ যাই আছোঁ। এয়া বহুত লাখ মানুহ আহিছে ইয়াতে, ভক্তবৃন্দই বহুত দূৰৰ পৰা। আমাৰ ট্ৰেইনখনো আহিছে লিডুৰ পৰা ডিগবৈ, আৰু লাষ্ট আমি হৈছোঁ বঙাইগাঁও হৈছে। আৰু ইয়াতে বিশাল ভূমিত আমাক থাকিবলৈ দিছে, মানে ঠায়ে ঠায়ে লাখ ভক্তবৃন্দ এনেকৈ কেম্প বনাই দিছে।
তাতো ধুনীয়াকৈ সুবিধা দিছে, খোৱা বোৱা থকা সুবিধা আটাইখিনি দিছে। বহুত ধুনীয়া কৰিছে তেওঁলোকেও, কোনো কষ্ট দিয়া নাই, আমিও পোৱা নাই কষ্ট। আৰু ময়ো সাজি কাজি ওলাই আহিলোঁ অসমৰ ল'ৰা হৈ, ধুতি বৰ্দিৰে বিহুৱা ডেকা ল'ৰাৰ দৰে মই সাজি আহিলোঁ। এতিয়া যামহি আৰু ইয়াতে খাই বৈ ওলালোঁ। দেখিলে নহয় বহুত ধুনীয়া লাইন কৰি সাজি দিছে। এয়া আমি খাই বৈ ওলালোঁ। এতিয়া আমি প্ৰথমতে হনুমান মন্দিৰ দৰ্শন কৰিব লাগে। এয়া আমি হনুমান মন্দিৰ দৰ্শন কৰিবলৈ ওলাই যাম এতিয়া। আহক গৈ থাকোঁ। হনুমান মন্দিৰ, এয়া হনুমান মন্দিৰৰ ভিৰ চাওক। ভক্তবৃন্দৰ কিমান ভিৰ, লাখ ভক্তবৃন্দৰ লাইন হৈ আছে দৰ্শন কৰিবৰ বাবে। ভিতৰতো সোমাব নিদিয়ে, কমৰা নিষেধ। সেয়ে আপোনালোকক বাহিৰৰ পৰা যিখিনি পাৰোঁ সেইখিনি দেখুৱাই আছোঁ। এইটো হ'ল হনুমান। আৰু সকলোৱে গৈ প্ৰথমতে আহি হনুমান মন্দিৰ দৰ্শন কৰিব লাগে। আৰু এয়াই হৈছে অযোধ্যাৰ হনুমান মন্দিৰ। আমি দৰ্শন কৰিলোঁ হনুমান মন্দিৰ, আৰু অহা কালিলৈ আকৌ ৰাম মন্দিৰত প্ৰৱেশ কৰিম, মানে দৰ্শন কৰিম অহা কালিলৈ। ৰাতিপুৱা সোনকালে গা পা ধুই আহি লাইন ধৰিব লাগিব। সেয়াও আৰু আমি আহিছোঁ গোৱালপাৰাৰ পৰা। আমাৰ ইয়াতে বহুত ধৰণৰ বহুত ঠাইৰ পৰা মানুহ আহিছে। আমি ট্ৰেইনখনত আহিছোঁ একদম ডিব্ৰুগড়ৰ পৰা একদম ধুবুৰীলৈকে, তাৰ পৰা ইয়াত মানুহ আহিছে, আৰু অল ইণ্ডিয়া মানুহ ইয়াত আহিছে। এয়া হ'ল ৰাম মন্দিৰ। প্ৰথমে আমি গণেশ মন্দিৰত দৰ্শন কৰিলোঁ, ৰাতিপুৱা আকৌ ৰাম মন্দিৰত যাম। আহক, অকণো স্কিপ নকৰাকৈ চাই থাকক, গৈ থাকক। এয়া হনুমান মন্দিৰ দৰ্শন কৰি আহিলোঁ, আৰু এয়া হৈছে অযোধ্যাৰ গোটেই চহৰখন। এয়া চহৰখন মই দেখুৱাই আছোঁ। আৰু আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আকৌ ৰাতিপুৱা ওলাম ৰাম মন্দিৰ দৰ্শন কৰিবলৈ। নমস্কাৰ।